চেনেললৈ আকৌ এবাৰ নমস্কাৰ থাকিল। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টি হ'ল অংগনবাড়ী কৰ্মীসকলৰ ওপৰত। নিজৰ ঘৰ চলাব নোৱাৰে কিদৰে অংগনবাড়ী কৰ্মীসকলে চেণ্টাৰ বন্ধ হোৱাৰ পিছত পথাৰলৈ ওলাইছে, আপোনালোকে ভিডিঅ'টি চাই থাকিব। যোৱা 8-9 মাহ ধৰি মাননি বঢ়াই দিমকৈ বঢ়াই নিদিলে চৰকাৰে। তথাপিও ঘৰখনটো চলাবই লাগিবই ন, সেইবাবে কৰ্মীসকলে বাছি ল'লে এইদৰে পথ। ভিডিঅ'টি আগলৈ চাই থাকক। আৰু এবাৰ পুনৰ সকলোকে জনাইছোঁ মোৰ চেনেলটি এই ভিডিঅ'টি সকলোলৈ শ্বেয়াৰ কৰিব। অংগনবাড়ী চাকৰি কৰে, হেল্পাৰ ৱাৰ্কাৰ গিলা আপোনালোকে কিহৰ কাৰণে ইমান কষ্ট কৰি ধান কাটি আছে? কি হ'ব ভাইটি, মাত্ৰ 6,500 টকা দৰমহা পাওঁ। দৰমহাটো আমি মানুহে পাওঁ আৰু হেল্পাৰ গিলে 3,200 টকা পায়। চৰকাৰৰ কিমান কাকতে মিনতি কৰিলোঁ আমি, তথাপিতো আমাৰ একো পোৱা নাই, দিয়া নাই। এতিয়া উপায়ো নাই, সেইকাৰণে আৰু ওচৰৰ পথাৰগিলাত আমি ধান কাটব লৈছোঁ। এনেকৈ চেণ্টাৰৰ পিছত যি 2-1 ঘণ্টা সময় পাওঁ। এতিয়া আমিতো সন্ধিয়া দিও থাকিব নোৱাৰিম না, ঘৰতো আৰু কাম আছে। যাই আৰু চেণ্টাৰৰ কাম কৰি উঠি আমি আৰু এতিয়া সন্ধিয়া সময় বহীৰ কাম কৰিব লাগিব। এতিয়া যিখিনি সময় পাওঁ আমি সেইখিনি ইয়াতে কাটি উঠি যায়। এতিয়া আৰু ঘৰত কাম বন কৰি উঠি সেইখিনি আমি চেণ্টাৰৰ কাম কৰিম, বহীৰ কাম কৰিম। সেইকাৰণে সেইখিনি সময়ৰ কাৰণে আজৰি সময়খিনি মিলাম না আমি সেইখিনি কাটব আছোঁ আৰু ধানখিনি।